জুবিন গাৰ্গ নোহোৱা হোৱাৰ ৩ মাহ হ'ল। ন্যায় ৰহস্যজনক পৰিস্থিতিত অসমবাসীৰ হাৰ্থব জুবিন গাৰ্গৰ মৃত্যু হ'ল। ভূঁইকঁপৰ দৰে জোকাৰণিৰ সৃষ্টি হ'ল অসমত। সেই জোকাৰণিৰ প্ৰাবল্য অনুভূত হ'ল বিশ্বজুৰি। চিতাৰ জুই বুকুৰ জুই সমানেই জ্বলিল। তাৰ পাছত এদিন দুদিনকৈ শুকুৰবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ৩ মাহ উকলিল। 12 ডিচেম্বৰত দাখিল হ'ল চাৰ্জশ্বীট। সিদ্ধাৰ্থ, শেখৰ, শ্যামকানু, অমৃত প্ৰভাক মূল অভিযুক্ত কৰি চাৰ্জশ্বীটত কেইবাটাও ধাৰা, কেইবাটাও অভিযোগ। চাৰ্জশ্বীটত সমগ্ৰ ঘটনাৰ কালপ্ৰিট এক প্ৰকাৰ অমৃত প্ৰভা বুলি দাঙি ধৰা হৈছে। সন্দীপন আৰু 2 দেহৰক্ষীৰ বিৰুদ্ধেও আৰোপ কৰা হৈছে গুৰুত্বপূৰ্ণ ধাৰা। অসমৰ মানুহে হজম কৰিব নোৱাৰাকৈ চাৰ্জশ্বীটখনত থকা একো এতিয়ালৈ পোহৰলৈ অহা নাই। ইয়াৰ মাজতে চাঞ্চল্যকৰ ভাষ্য ছিংগাপুৰ আৰক্ষীৰ। বিষয়টোৰ সাম্প্ৰতিক সময়ৰ গভীৰতা জানিবলৈ আপুনি কেইদিনমান পাছলৈ উভতি যাব লাগিব। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছতে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুত হত্যাৰ সম্ভাৱনা নুই কৰিছিল। তেওঁলোকে স্পষ্টভাৱে কৈছিল জুবিন গাৰ্গৰ মৃত্যুত কোনো ফাউল প্লেৰ সম্ভাৱনা নাই। প্ৰাথমিক অনুসন্ধান আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ প্ৰাথমিক তথ্য পোৱাৰ লগে লগেই ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ফাউল প্লে অৰ্থাৎ অপৰাধমূলক কাৰ্য সংঘটিত হোৱাৰ আশংকা পোনপটীয়াকৈ নাকচ কৰিছিল। পূৰ্বেই পুলিচে জুবিন গাৰ্গৰ শৰীৰত বিষক্ৰিয়া হৈছিল নেকি, আঘাত আছিল নেকি সেয়া পৰীক্ষা কৰি লৈছিল। আৰক্ষীয়ে জুবিন গাৰ্গ আৰু তেওঁৰ অসমৰ সতীৰ্থ তথা ছিংগাপুৰৰ 11জন প্ৰৱাসী অসমীয়াৰ সৈতে কৰা য়ট পাৰ্টিত ব্যৱহৃত পৰিত্যক্ত অৱশিষ্ট খাদ্য তথা পানীয়, খাদ্য খোৱা বাচন বৰ্তন, আগ্নিশা আৰু 19 ছেপ্টেম্বৰৰ পুৱা জুবিন গাৰ্গে হোটেলত খোৱা খাদ্য পানীয়ৰ অৱশিষ্টৰ নমুনা, প্লেট, গ্লাছ সংগ্ৰহ কৰিছিল। সেই অৱশিষ্ট খাদ্য আৰু খাদ্যৰ বাবে ব্যৱহৃত বাচন বৰ্তনৰ নমুনাত বিষক্ৰিয়াৰ কোনো চিহ্ন নোপোৱা আৰু পোষ্টমৰ্টম ৰিপৰ্টত জুবিন গাৰ্গৰ শৰীৰত মাৰাত্মক আঘাত নথকাৰ বাবেই ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুত ফাউল প্লে নথকা বুলি প্ৰকাশ কৰিছিল। শেহতীয়াকৈ অসমত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত হোৱা তদন্তৰ অভিযোগনামা দাখিল হ'ল। 4 সতীৰ্থক অভিযুক্ত কৰা হ'ল। লগে লগে ছিংগাপুৰ আৰক্ষীয়ে পুনৰ জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা নাছিল বুলি স্পষ্টীকৰণ দিলে। ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকৰ ৱেবছাইটত স্পষ্টভাৱে সেই কথা উল্লেখ কৰিছে আৰু ভাৰতৰ সংবাদ মাধ্যমত জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা বুলি অভিযোগনামা দাখিল কৰা তথা 4জনক হত্যাত অভিযুক্ত কৰাৰ খবৰ তেওঁলোকে পোৱা বুলিও সেই স্পষ্টীকৰণত কৈছে। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত কোনো ফাউল প্লে নথকা বুলি উল্লেখ কৰি ছিংগাপুৰ পুলিচ ফৰ্চৰ ৱেবছাইটত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়ে কৰোনাছ কোৰ্টৰ আইনৰ অধীনত চলাই থকা বুলিও জনালে। তদন্ত এতিয়াও শেষ হোৱা নাই। এই বিষয়ত অপ্ৰয়োজনীয় জল্পনা কল্পনা নকৰিব, উৰা বাতৰি নিবিয়াব, প্ৰমাণ নোহোৱা তথ্য প্ৰচাৰ নকৰিব, আহ্বান ছিংগাপুৰ আৰক্ষীৰ। এতিয়া মূল কথাটো হ'ল জুবিন গাৰ্গৰ হত্যাৰ বাবে 4গৰাকীক মূল অভিযুক্ত কৰি 3জনক অভিযুক্ত কৰি চাৰ্জশ্বীট দাখিল কৰিলে SIT-য়ে। এতিয়া আটাইতকৈ জৰুৰী কথাটো হ'ল ধৰি লওক চাৰ্জশ্বীট অনুসৰিয়ে জুবিন হত্যাৰ অভিযুক্ত কেইজনক আদালতে শাস্তিও বিহিলে। তাৰ পাছত যদি ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাছিল বুলি কয় তেতিয়া SIT কি কৰিব? তেতিয়া অসমৰ ৰাইজে কাৰ কথা শুনিব? দুধুৰ মধুৰত পৰিছে অসমবাসী। প্ৰশ্ন বহুত, উত্তৰ নাই, সন্দিহান সকলো। নিউজ ডেস্ক ৰিপৰ্ট NKTV+।